हेलो गाइस आज बनाइছো ছাগলী মাথা बनाइছো মোৰ পিয়াজ তো অকমান ব্ৰাউন কালাৰ হৈ গলে ইয়াতে মানে মাংসখিনি দি দিম এয়া হয় ছাগলী মাথা খালি মানে একো দিয়া হোৱাই নাই মতে দি লম নিমখ হালধি आज एकदम ছাগলী মাথাও লৈ আহিলে ছাগলী মাংস লৈ আহিলে সব মানে মাংসটো ৰাতিহে বনাম কিমানো বনাই থাকিম ইফালে কাম একো শেষ হোৱাই নাই মানে ছাগলী মাথাটো খাম কৈছে ছাগলী মাথাটোকে এতিয়া বনাই দিছোঁ এতিয়া আলু দি দিলোঁ অকণমান ডাঙৰ চাইজৰ আলু এটা দিছোঁ ইমান আলু নাই দিয়া বাৰু অকণমান ডাঙৰ চাইজৰ এটা দিছোঁ মানে আলু চালু নিদিয়াকৈ খাই ভাল নালাগে সেইটো কাৰণে মানে আলু এটা দি দিছোঁ কাৰণ মছলাটো ইমান ইউজ নকৰোঁ কাৰণ আমি মছলাটো বেছি নাখাওঁ যে তো ইয়াতে মানে আদা নহৰু এনেকৈ আৰু জালুক গুটি 5টামান আৰু জলকীয়া 3টা দিছোঁ সেয়াই আমাৰ মছলা এয়া ইয়াতে পানী অকণমান ঢালি দিছোঁ কাৰণ লাগি ধৰাৰ নিচিনা হৈছে যে গেছটো কমাই ঢাকি থৈ দিলে লাহে লাহে সিজি থাকিব চব সিজিলে তাতে বিলাহী এটা কাটি দিলোঁ ভাল বিলাহীটো দিবলৈ মই পাহৰি গৈছিলোঁ বিলাহী দি দিছোঁ ধুনীয়াকৈ চব সিজি গ'ল ধুনীয়াকৈ পানীখিনি দি দিওঁ ইয়াতে কেলে নোখোৱা পানী দিয়া হৈ গ'ল এয়া ধনিয়াখিনি লৈ আহিলোঁ এতিয়া ধনিয়াখিনি দি দিম নাখালে নাখাবা এয়া মোৰ ছাগলী মাথা বনোৱা ৰেডি ইমানে ধোঁৱা ওলাইছে মানে ধনিয়া পাতো ইয়াতে দিয়া হৈ গ'ল আৰু অকণমান পানীটো শুকালে আৰু ৰেডি আৰু আজি মোৰ ৰেচিপি খতম ইমানতে